অসমৰ দুটা প্ৰান্তত দুটা বৃহৎ জাতীয় অনুষ্ঠানৰ অধিৱেশনৰ আয়োজন। এফালে যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি, আনফালে অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশনক লৈ উখল মাখল পাঠশালা। প্ৰথমে আপোনাক লৈ গৈছো যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰলৈ, য'ত ৬ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ পৰিণত হৈছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। অস্থায়ী নামঘৰত চলিছে নাম প্ৰসংগ। দিনে ৰাতিয়ে চলিছে মূল মণ্ডপ, পতাকা বেদী, প্ৰদৰ্শনস্থলী নিৰ্মাণৰ কাম। ভকত বৈষ্ণৱৰ বাবে সাজু ২০০ শিবিৰ নিৰ্মাণ কৰি থকা হৈছে। ২০০ চৌকা থকা বৃহৎ ৰান্ধনীশাল, য'ত ৰন্ধন প্ৰকৰণ কৰিব ১২০০ ৰান্ধনীয়ে। ১৫,০০০ ভকতে এবাৰত একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয়। কামৰ মাজতে ভকত বৈষ্ণৱে ল'লে হৰিনাম। ২০,০০০ আপোনাৰ ভক্তক আমি মূল মণ্ডপত আমি বহিবলৈ ব্যৱস্থা কৰি দিব পৰা হ'ব। আপোনালোকৰ বৃহৎ এটা ভোজনালয়, একেলগে মই শুনিছোঁ ১০,০০০ লোকে আহাৰ গ্ৰহণ কৰিব। আচলতে আমাৰ ১৫,০০০ কেপাচিটি ভোজনালয়ত এবাৰত ১৫,০০০ বা প্ৰায় সমস্তই এসাঁজ আহাৰ গ্ৰহণ কৰিব পাৰিব এবাৰত। ইতিমধ্যে ২০০ চৌকা ৰেডি হৈ আছে আৰু প্ৰায় ১২০০ৰো অধিক আমাৰ ৰান্ধনি তেখেতসকলে কাম কৰিব। ইতিমধ্যে ২০০ শিবিৰ সম্পূৰ্ণ হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমস্ত ৰাইজক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু অধিৱেশনৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জনাইছোঁ। এতিয়া আমি প্ৰায় ২৫ৰ পৰা ৩০ লাখ ভক্তক আদৰিবলৈ সাজু আছোঁ। ইফালে শৈক্ষিক নগৰী পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত চলিছে অসম সাহিত্য সভাৰ সপ্ততিতম বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশন, যাৰ বাবে দিনে নিশাই ব্যস্ত আয়োজক সমিতি। অহৰহ চলিছে কাম। নিৰ্মাণ কৰি থকা হৈছে মূল মণ্ডপ, পতাকা উত্তোলনস্থলী, শাৰী শাৰীকৈ নিৰ্মাণ গ্ৰন্থমেলাৰ বিপণী। এইবাৰ বাণিজ্য মেলাৰ বিপৰীতে হ'ব বিজ্ঞান মেলা। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে নিৰ্মাণ কৰি থকা হৈছে ৮৭ ফুট উচ্চতা আৰু ব্যাসৰ বৃহৎ জাপি। আচলতে আমাৰ তীব্ৰ গতিত কাম চলি আছে। বৰ্তমান ইয়াতে প্ৰায় ৬০গৰাকী মানে আমাৰ শ্ৰমিকে কাম কৰি আছে। প্ৰায় ১০-১২ দিন হৈ গ'ল। আমাৰ শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ আৰু আমাৰ বজালীৰ আমাৰ গৌৰৱ শ্বহীদসকল আৰু আমাৰ কামেশ্বৰ দাস, পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়া তেওঁলোকৰ আমাৰ প্ৰতিমূৰ্তি ইয়াতে আমাৰ সংস্থাপন কৰা হ'ব। বাণিজ্য মেলাৰ ঠাইত এইবাৰ আমাৰ ইয়াত অনুষ্ঠিত হ'ব বিজ্ঞান মেলা, একদম আদৰণীয় পদক্ষেপ। অকল আমি যে কাৰ্যকৰ্তা বুলিয়ে নহয়, বজালীবাসীৰ সকলো ৰাইজে, ল'ৰা ছোৱালী হওক আদি কৰি সকলোৱে মানে বিৰাট এটা উৎসাহত আছে, উৎসাহেৰে কাম কৰি আছে আৰু অনুষ্ঠানটো সফল কৰাৰ কাৰণে যিকোনো মানে ত্যাগ কৰাৰ কাৰণে সাজু হৈ আছে। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা আৰু পাঠশালাৰ পৰা হীৰেন কলিতা, নিউজ লাইভ।